নলবাৰীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ নলবাৰী জিলা সমিতিৰ উদ্যোগত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। দেৰগাঁৱৰ শোকাবহ পথ দুৰ্ঘটনাত নিহত সকলোলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ উদ্দেশ্যেৰে অনুষ্ঠিত কৰা হয় উক্ত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ। নলবাৰী চহৰৰ NT ৰোডত অৱস্থিত সংগঠনটোৰ জিলা সমিতিৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত কৰা হয় এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। উক্ত কাৰ্যসূচীত সংগঠনটোৰ বহু কাৰ্যকৰ্তা উপস্থিত থাকি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা পৰিলক্ষিত হয়। ভয়াবহ আৰু হৃদয় বিদাৰক পথ দুৰ্ঘটনাত এটি বনভোজ দলৰ 12জনকৈ ব্যক্তিয়ে মৃত্যুক আঁকোৱালি ল'ব লগা হৈছিলে। আৰু আজি আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ নলবাৰী জিলা সমিতিৰ কাৰ্যালয় প্ৰাংগণত মৃত ব্যক্তিকেইগৰাকীলৈ শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰাৰ উদ্দেশ্যে এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰিছোঁ। আৰু আজিৰ এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নলবাৰী জিলা সমিতিৰ সন্মানীয় সভাপতি নিৰোদ দাস ডাঙৰীয়াক প্ৰথমে মন্ত্ৰী প্ৰজ্বলন কৰি এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰিবলৈ আমি আহ্বান জনাইছোঁ। ব্যুৰো ৰিপৰ্ট DA 365।